কতদিন কত যুগ পাৰ হৈ গ'ল, তত্ত্ব দৈত্যেশ্বৰ নাহিল উলটি। পৰা নাই বুজিব একোকে, কিহৰ আশাত তেওঁ এনেদৰে তপস্যাত আপোন পাহৰা। দৈত্যরানিকায় জয় হোক, জয় শিব শম্ভ। দৈত্যরানিকায় জয় হোক। কোন তুমি অতিথি ব্ৰাহ্মণ, ক্ষন্তিৰ অপেক্ষা কৰা, আনিল মই পূজাৰ সম্ভাৰ। নালাগে নালাগে দেবী, অর্চনা বন্দনা মোক একোকে নালাগে। মাত্ৰ তোমাৰ মংগল কামনা কৰিহে মই তোমাৰ কাষলৈ আহিছো। মোৰ মংগলৰ বাবে হয় দেবী। পূজা নাই বিপ্ৰৱৰ, কোৱামুখ ভাঙি পাতি সকলো কাহিনী। কওঁ যদি মই সকলো কথা ভাঙি পাতি পাৰিবানে বাৰু শুনিব তুমি স্থিৰভাৱে? বিপ্ৰৱৰ তেন্তে শুনা দেবী। কওক। তোমাৰ স্বামী দেৱতাই, মোৰ স্বামী দেৱতা? হয় দেবী, তোমাৰ স্বামী দেৱতাই অনাহাৰে অনিদ্ৰাৰে ব্ৰহ্মাদেৱক তপস্যা কৰি থাকোঁতে নিজৰ ভুলৰ বাবেই দেবী, নিজৰ ভুলৰ বাবেই নিজ প্ৰাণ দিলে বিসৰ্জন। মিছা কথা, মিছা কথাত কাষাটো মই নাযাওঁ প্ৰত্যয়। কোনটো প্ৰবঞ্চক সত্যদানৱৰ? বিপ্ৰৰ মুখেৰে অসত্য সংবাদ নহয় প্ৰচাৰ বিপ্ৰৱৰ? দেৱী। মই স্বচক্ষে দেখিলো। কি দেখিলি বিপ্ৰৱৰ? তোমাৰ স্বামী দেৱতাৰ মোৰ স্বামী দেৱতাই শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল। নহয়, সমগ্ৰ শৰীৰ ঢাকি পেলালে ওই পৰুৱাই। ইমানৰ পাছতো ভাবা নেকি জীয়াই আছে বুলি তোমাৰ স্বামী দেৱতা? তেনে কথা আৰু স্বামীৰ অবিহনে কিবা দৰে মই কটাম জীয়ন। দেৱী স্থিৰ হোৱা, দেৱী স্থিৰ হোৱা। ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ, চিন্তা কৰি তোমাৰ গৰ্ভস্থ সন্তানৰ স্থিৰ হোৱা দেৱী। শুনা দেৱী, তোমাৰ মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰও তোমাৰ কাষ চাপিব বিচাৰে। দানৱৰ মংগল কাষাৰে কটাপি দেৱতাই নকৰে ভুলতো। ভুল বুজিছা দেৱী, ভুল বুজিছা। দেৱতাই দানৱক কোনোদিন শত্ৰু জ্ঞান কৰা নাই। মাত্ৰ দানৱেহে বাৰে বাৰে আক্রমণ কৰি দেব অমরাবতীপুর বিঘ্নিত করে দেবতার শান্তি। আৰু দেৱী যাক তুমি বিপ্ৰবৰ বুলি কৰি আছা সম্বোধন, ময়েই সেই ছদ্মবেশী দেৱ পুৰন্দৰ। দেৱপুৰন্দৰ শত্ৰু তুমি, দানৱকুলৰ স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু। নালাগে কৰিব তুমি কায়াতুৰ মংগল কামনা। আতৰা এই স্থান এই মুহূৰ্ততে কৰা পৰিত্যাগ। বহৰি বহৰি তুমি উচ্চ কণ্ঠে মাতা প্রহরী দুয়ারী। দেবী উচ্চ কণ্ঠে মাতা প্রহরী দুয়ারী। আজি তোমাক রক্ষা করিবার বাবে নাহে কোনো প্রহরী কিংবা নাহে কোনো দুয়ারী, কারণ সকলোকে এই দেব পুরন্দরে দিছে মৃত্যুদণ্ড।
লই যাম তোমাক মই অমরাবতীপুরে। নহয় বলা বলা দেবী, বিলম্বই কথাই বিঘিনি। স্বামী গুৰু দেবী ৰক্ষা কৰা। নহয় পুৰন্দৰ হাতর শিকার মই মেরি মহতে লই যাম তোমাক মই বলে রে অমরাবতীপুরে। স্বামী গুৰু ৰক্ষা কৰা ৰক্ষা কৰা। দেবী হো হুদুরত প্রহরী হাতর শিকার মই মেরি মহতে। নাই বলা না দেবরে কে কি করিলা কি করিলা পুরন্দর? এনেই ভাবে মতিসন্ন হই পরস্তি হরণ তুমি করিছা বলে সেই সেই পুরন্দর এনে কার্য অতি অপমান। হে দেবরে কে তার আগে ভাল ধরে নিরীক্ষণ করা কোন এই পরস্ত্রী? দত্তরাজ হিরণ্যকশিপুরের পত্নী কায়াধ সুন্দরী। দত্তরাজ হিরণ্যকশিপুরে নিজের ভুলর ভাবি ব্রহ্মাদেবক তপস্যা করে থাকতে নিজের ভুলর ভাবে নিজ প্রাণ দিলে বিসর্জন। কিন্তু দেবরে কি হিরণ্যকশিপুরের ঔরক ধারণ করে দৈত্য উপদেশ্বরী তেও বর্তমান আগুনি সম্ভব বৎকর গর্ভর সন্তানক নিষ্কন্ত হব খুঁজু মই নিষ্কন্ত কৰিব খুঁজু অমরাবতীপুর চিরকাল ধরে। চমৎকার চমৎকার যে পুরন্দর দেবরে কি জানিব পাৰো নে কোনে দিলে তোমাক এনে সমাচাৰ? দেবরে কি যাৰ তপবলে বিশ্বতে আতংকৰ কৰিছে সূচনা, যাৰ যুগবল দেখি যুগেশ্বৰ নিজেই চিন্তিত, সেইহেনে হিৰণ্যকশিপু ইমান সহজে পাৰিবনে লীন যাব এই ধৰাৰ বুকুত? তার মানে হিরণ্যকশিপু এই চেয়েও জীবিত ধরার পক্ষ। অবিলম্বে বাবা ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ। দেবরে কি পুৰন্দৰ দেবরে কি বৰ্তমান সসন্মানে এৰি দিয়া কায়া ধৰা হ্যাঁ কিন্তু গর্ভর সন্তান পুৰন্দৰ এসে চিরশত্রু মোর। যাক তুমি হরিয়াজি আনিছা বলেৰে দেউৰে গৰ্ভতে বিৰাজ কৰিছে একে পুণ্য ভাগৱত। নিশ্চয় জানিবা পুৰন্দৰ, লক্ষ লক্ষ দেৱতাৰ ব্ৰজ পহাৰেও নোৱাৰে নাচিবও গৰ্ভৰ বালক। দেবরে কি মুখ হে কায়া সুন্দরী তোমাক মই দিছো মুক্তিদান। তোমার গর্ভস্থ সন্তান রই জনাইছো মই ভক্তির কৃতাঞ্জলি। দেবরে তোমাক মই দিলে মুক্তিদান। দেবরে কি এবে মই মাগিছো বিদায়। উদ্ধতি কৰিলে আপুনি বিপদ কালত নাহিবানে উলটি স্বামী দেৱতা আপোনাৰ অশ্ৰিতা হৈ মই লগিন কৰোঁ। বলা কায়া নাহে মানে স্বামী দেৱতা তপস্যাৰ পৰা থাকিবা মোৰ পুৰাণ নিতৌ তোমাক মই হৰিৰ গুণানকে শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদসেয়ন দাস্য অখিত বন্দন বিষ্ণুত কৰিব দেহ
ভয়ভক্ত ঈশ্বর হরি কেমতে পুজিবা তাঙ্ক ব্যাপকত কিবা বিসর্জন এটা অন্ত মূর্তি কুণ্ড কেন মতে চিন্তিবা রাম বলি বুদ্ধ রাম ওলাকায় হরির গুণান কীর্তন করে করে যাত্রা করো মোর আশ্রমর পালে বলছি ওই। হরি নামে হরি নামে হরি নামে হরি নামে করি আছে জগত হরি নামে হরি নামে হরি নামে হরি নামে করিয়াছে জগত এই অবস্থিত হয় যাতে মই ব্রহ্মদেব করু তপস্যা ওম ব্রহ্মাদেবায় নমঃ ওম ব্রহ্মাদেবায় নমঃ আচৰিত অতি আচৰিত সহস্ৰ বছৰ তপস্যাত মগ্ন এই হিৰণ্যকশিপু শৰীৰৰ মাংস পেশী মিলি গ'ল ধৰাৰ বক্ষত ধন্য ধন্য হিৰণ্যকশিপু সন্তুষ্ট মই তোমাৰ তপস্যাত ওম শান্তি ওম শান্তি ওম শান্তি ওম ব্রহ্মদেবায় নমঃ কোনে মোর তপস্যাত জন্মাইছে ব্যাঘাত ওম ব্রহ্মদেবায় বৎস হিৰণ্যকশিপু চক্ষু মেলা যিজনক তুমি সহস্ৰ বছৰ কৰি আছা ধ্যান সৃষ্টিকৰ ব্ৰহ্মা আজি তোমাৰ সন্মুখত চক্ষু মেলা বৎস চক্ষু মেলা তুমি। অন্তর্যামী তুমি ব্রহ্মদেব নকলে বুঝিব পারিছা কিহর পাবে মই করিছ তপস্যা তথাপি তু বুঝিছা যেতিয়া দিয়া মোক অমরত্ব প্রদান বৎস জন্ম হলে মৃত্যু হয় এই সৃষ্টিৰ সকলো প্ৰাণীৰ গতিকে তুমি অমৰত্বৰ বাহিৰে অন্যবৰ কৰা কামনা তাক দিম বুলি মই তোমাক দিলো প্ৰতিশ্ৰুতি অমরত্বর বাহিরে হয় বৎস ইমানেই যদি প্রভু আকবর দিয়া মুকে এই বরদান স্বর্গ মধ্য আকাশ পাতাল জল স্থল ও তু যেন মোর মৃত্যু নহয় ৩৩ কোটি দেবতা নাগ নর চক্ষ রক্ষ গন্ধর্ব কিন্নর
আনকি পাতালর মহাভুজঙ্গয় নুয়ারে ভেদিব জেনে দুর্জয় হরে সে যত অস্ত্র হস্ত্রই জগতত নোয়ারে কথা বোঝেন মৃত্যু হিরণ্যর দিন রাত্রি কিংবা গভীর নিদ্রাত বাহিরে ভিতরে কিংবা গৃহর মাজত নহক কদাপি যেন মৃত্যু হিরণ্যর দিয়া প্রভু এই বরদান করিসু কাকতি করিসু কাকতি। বৎস, যদিও বা দুৰ্লভিটো বৰ, তথাপিতো অকপতে মই তোমাক কৰিলোঁ প্ৰদান। তথাস্তু তথাস্তু, যোৱা তুমি তিলোক শাসন কৰাগৈ। অমরত্ব বিধাতায় দিয়া শিশির মারিময় নত হিরে করিল গ্রহণ। অমরত্ব দেবতার অমরত্ব মন্য করু গ্রহণ। এই অবহিরণ্যর অভেদ্য কবচ আদিহন্তে মৃত্যুঞ্জয় হিরণ্যয় বহিজগতর শ্রেষ্ঠ খনক ত্রিভুবন করিম বিজয় স্বর্গ মত্য করি একাকার। দেখোয়াম বৈরি মোর অনন্ত প্রতীক কিমান ভয়ঙ্করে হিরণ্যকশিপু। ও হরি রাম হরি রাম হরি বুলানি রাম তারা রাম হরি রাম হরি বুলানি রাম তারা
লতিকা স্ফটিকৰ ধাৰাছে নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে স্বজন কৰিছে কোৱাচোন ভাইহঁত পলাশ, তুমি নিশ্চয় কৰা। আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাজনে স্বজন কৰিছে। সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া। ব'লা আমি মৃগয়ালৈ যাওঁ। বিলত চৰি থকা ৰাজহংসবিলাক ধনুৰ কাঁড়েৰে এটা এটাকৈ খুচি ইমান যে ভাল লাগে, নহয়নে বাৰু ভাইহঁত? ঠিক কৈছা বাই। ব'লা বাই পলাশ, আমি সকলোৱে ধনু কাঁড় লৈ মৃগয়ালৈ যাওঁ। ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশুবিলাককো একেজন ঈশ্বৰে স্বজন কৰিছে সেইবাবে ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ, তোমাকনো হৰিনাম গাবলৈ কোনে শিকালে? ভাই হৰিনাম গাবলৈ কোনেও কাকো শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিতে ঈশ্বৰক ভাবিব পাৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব ভাইহঁত তোমালোকেতো জানা শ্ৰী ভাইহঁত তোমালোক চোৱা মৃগয়া কৰিবলৈ যোৱা মই কলনীৰ মাজে মাজে ফুৰি ফুৰিম তেন্তে তুমি ইয়াতে বহি থাকা। ব'লা আমি মৃগয়ালৈ যাওঁ। মৃগয়াৰ হেতু চৰে দুত শিশুগণ হাতে ধন হৰ ধৰি কৰয় মন হৰে হাতে ধন হৰ ধৰি কৰয় গমন হৰিহেৰ
সুন্দৰ বালক, এই ফুলনিৰ মাজত অকলে অকলে কি কৰি আছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। নাৰায়ণ নাৰায়ণ। নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? নারায়ণ নারায়ণ। বাছা প্রহ্লাদ, হরিগীত গাই ফুৰে আমাৰ দৰে সন্যাসী ফকীৰেহে, যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ এখনি বস্ত্ৰ নাই, তেনেলোকেহে হৰি কীৰ্তন কৰি ভাল পায়। কিন্তু তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাক আকৌ হৰি নামৰ প্ৰয়োজন কি বাছা? ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে সঁচা, কিন্তু প্ৰহ্লাদ তোমাৰ পিতৃ হ'ল হৰিৰ মহাশত্ৰু। সেইবাবে তুমি হৰি নাম ললে তোমাৰ পিতৃয়ে তোমাক খং কৰিব প্ৰহ্লাদ। মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো একেজন ঈশ্বৰে শাসন কৰা নাই। বাছা প্ৰহ্লাদ, সকলোকে সেই একেজন ঈশ্বৰে সৰ্জন কৰিছে সঁচা, কিন্তু তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানি নলয়। আনকেইটাও হৰিনাম শুনিলে খঙত একেবাৰে উৎপাত হৈ উঠে। তাৰ কাৰণে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক এই কথা কম। তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিলো, তুমি চেষ্টা কৰিলে পাৰিব। আৰু ব'লা, সৰোবৰ তীৰত ২-৪টি হৰিগীত শিকাই দিম। মই গাই যাম, মোৰ পিছে পিছে গাই যাম। আৰম্ভ কৰ প্ৰহ্লাদ। হৰি বোল ভাই, হৰি বোল ভাই, হৰি নামৰ বিনে আর আন গতি নাই হে, হৰি বোল ভাই, হৰি বোল ভাই, হৰি বোল ভাই, হৰি নামৰ বিনে আর আন গতি নাই হে, হৰি বোল ভাই। অসাৰ সংসাৰ ইটো নাহিকে বিশ্বাস, জানি হৰি ভকতিত কৰি উয় যাসহে, হৰি বোল ভাই। হরি বল ভাই, হরি বল ভাই, হরি নামৰ বিনে আর আন গতি নাহে, হরি বল ভাই। ও হরি ও প্রবেখিনা সভামাজে শুক্ৰৰ সন্ততি, শুক্ৰৰ
আমি দুয়ো খণ্ড আৰু অমৰ্ক হয় দাদা। দৈত্যৰ শিশুসকলক এই বামানৈ শাস্ত্ৰত পাৰ্গত কৰোৱাটোৱেই আমাৰ প্ৰধান কৰ্তব্য দাদা। পিছে ভাই দাদা দৈত্যৰাজে পিছে আমাক কৰিছে নিমন্ত্ৰণ। হয়তো বা কিবা গভীৰ দায়িত্ব আমাৰ হাতত পৰিবৰ তেন্তে দাদা বিলম্ব নোহোৱা প্ৰয়োজন বলক। বলা বলা ভাই আগবাঢ়ক। বলা। পিতা পিতা তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা, পালা জানো? এইবোৰ কথা তোমাক কোনে শিকালে প্ৰহ্লাদ? মইতো কাহানিও হৰিৰ নাম উচ্চাৰণ কৰা নাই। পিতা শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায়। প্ৰহ্লাদ এই পালে হৰি মোৰ ঘোৰ শত্ৰু। মোৰ শত্ৰু মানে ঘোৰ শত্ৰু প্ৰহ্লাদ। গতিকে আজিৰ পৰা সেই পাখণ্ড ভাতৃ সন্তাৰ নাম মোৰ আগত উচ্চাৰণ নকৰিবি প্ৰহ্লাদ। পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰ নহয়। প্ৰহ্লাদ সকলোকে একেজন ঈশ্বৰে শাসন কৰিছে। সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা। তেওঁ মংগলময়, তেওঁ করুণাময়। মুখ বন্ধ কর প্রহ্লাদ। পুত্র হই পিতৃর আদেশ যদি অমান্য কর, পুত্র বলি শিশু বলি নকরিম ক্ষমা। পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা। পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰা জানো পাপ নহয়? প্রহ্লাদ ক্ৰোধ সম্বৰণ কৰা পিতা পৰম পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহয়। প্রহ্লাদ মৃত্যু তোক বারে বারে করিস আহ্বান। যা প্রহ্লাদ, এই মুহূর্ততে স্থান তৈ কর পরিত্যাগ। ভাল পিতা। যা প্রহ্লাদ। জানাই কোনে এই প্রহ্লাদ গোপনে গোপনে দিছে হরির কীর্তনৰ শিকনি। গতিকে চতুৰ হে দেৱ নাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই পাতিছে নতুন খেলাই হিৰণ্যৰ সমে। কিন্তু মই বুজো কৰ্তব্য নিজৰ পুত্ৰ ভাজ্য পত্য স্নেহত ভুল মই নাযাও কদাপি। বন্ধ অমৰ্ক দৈত্যৰাজৰ জয় হওক। আদেশ কৰক দৈত্যৰাজ, এই কি কাৰ্য আমি কৰিম সাধন? শুনাদি শুক্ৰৰ্তন কওক দৈত্যৰাজ। আজি এক মহাসংকটত পৰিছো মই। কোৱা পাৰিবানে মোক কৰিব উদ্ধাৰ? তেন্তে ক মোৰ চিন্তাৰ কাৰণ। মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই গোপনে গোপনে দিছে হৰিৰ কীৰ্তনৰ শিকনি। গতিকে চতুৰ হে দেৱ নাৰায়ণ। গতিকে যোৱা লৈ যোৱা প্ৰহ্লাদক আৰু যত শিশু আছে দৈত্যপুৰীত শিক্ষা দিয়া উপযুক্ত ভাৱে। সেয়ে হ'ব দৈত্যৰাজ, আমি প্ৰহ্লাদক গুৰুগৃহলৈ লৈ যাওঁ। বোলা বোলা ভাই বোলা বোলা। আৰু শুনা, দৈত্যৰাজ কোনেও যাতে ল'ব নোৱাৰে পাখণ্ড হৰিৰ নাম। হ'ব হ'ব দৈত্যৰাজ হ'ব। যোৱা নিজ কৰ্তব্যত এই চাম প্ৰহ্লাদ
কিবা তরে উচ্চারণ কর তয় হরির নাম। ভাই অমৰ্ক দাদা দৈত্যৰাজৰ ৰূপটো দেখিলো তেওঁক কথা দিলো হয় যদি কৰিব নোৱাৰো আয় দুয়ো বিপদ কিন্তু দুইলোকে আহিব দেই নিশ্চয় পিছে আমি এই কথাৰ মহলা মাৰি থাকোঁতে সিহঁত আহিবই হ'ল হওক এটা আহিলে যোৱা যোৱা ভাই লৈ আহা। দাদা আহা আহা বাচাহত আহা প্ৰহ্লাদ প্ৰণাম কৰোঁতে উঠা উঠা আগবাঢ়ি যোৱা আজি আমাৰ পৰম সৌভাগ্য গুৰুদেৱ দুজনা গুৰুৰ লভিলো দৰ্শন আমাৰো সৌভাগ্য বাছা আমাৰো সৌভাগ্য এই তোমাৰ দৰে কুমাৰক আমি শিক্ষাদান কৰিম আসন গ্ৰহণ কৰা বাছা নিশ্চয় মহামানী গুৰুজনে হৰিৰ ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ সুন্দৰ সুন্দৰ বাৰু এতিয়া তোমালোক সকলোৱে আসন গ্ৰহণ কৰা বহা দাদা প্ৰথমতে দুৰ্গা আৰাধনাটো কৰি লোৱা দেৱী আৰাধনা কৰিব লাগিব দেই সকলোৱে কবা দৌ ওম হিং আং দুৰ্গা দেৱীয়ে নমঃ ওম নমো ভগৱতে বাসুদেৱায় নমঃ নহয় দুৰ্গা দেৱীয়ে নমঃ ওম হিং হাং দুৰ্গা দেৱীয়ে নমঃ ওম নমো ভগৱতে দাদা বাৰু 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 তোমালোকে প্ৰথমতে এজন এজনকৈ কবা কোনে কি কৰি ভাল পোৱা হ'ব বাৰু প্ৰথমতে তুমিয়ে কোৱাচোন কি কৰি ভাল পোৱা মই তলোৱাৰ যুদ্ধ কৰি বৰ ভাল পাওঁ দৈত্যৰ সন্তান তৰোৱাল যুদ্ধ কি কৰি ভাল পোৱা গুৰুদেৱ মই খাই ভাল খাই ভাল পায় বহা 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 বাৰু এতিয়া তুমি কোৱাচোন কি কৰি ভাল পোৱা ধনুৰ যুদ্ধ কৰি ভাল পাওঁ ধনু যুদ্ধ বাৰু তুমি কোৱাচোন কি কৰি ভাল পোৱা গুৰুদেৱ মই হাতী পিঠিত উঠি ভাল পাওঁ হাতীৰ পিঠিত উঠি ভাল পায় হাতীৰ পিঠিত উঠিবা কিন্তু যুদ্ধ ক্ষেত্ৰত শত্ৰুক গছকি মাৰিবা দেই প্ৰহ্লাদ গুৰুদেৱ তুমি কোৱাচোন বাৰু কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে হৰিনাম নহয় প্ৰহ্লাদ হৰিনাম নহয় এইখন হ'ল দৈত্যৰাজৰ ৰাজবাৰী ইয়াত যাতে তুমি ভুলতো এই হৰিনাম উচ্চাৰণ নকৰিবা বহা বহা ভাই দাদা এই ইহঁতক কি পাঠদান দিয়া যাওক তোমালোকে এতিয়া উলিয়াই লোৱাচোন পুথিবিলাক উলিয়াই লোৱা দাদা দিয়ক আজি তোমালোকে এই জোটনি আখৰৰ অভ্যাস কৰিব লাগিব হা ভাই দিয়া লিখিবা দেই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ
হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ঈশ্বৰ লিখা সুন্দৰ সুন্দৰকৈ লিখিবা দেই লিখিছানে চাওঁ। লিখিছা? অ দাদা ঐ এইটো পতিতে থাকিলে দেখোন এইটো পতি সেই ভাল চোৱাচোন ভালকে লিখ চাওঁ কি লিখিছে কি লিখিলে দাদা লিখোতেতো ভালেই লিখিছে কি লিখিলে খালি সৰু সৰুকৈ লিখিছে অ চাওঁ উঠা দুখ নাই ইও সৰু দৈত্য ৰাজ লিখিছে দেই দৈত্যৰাজ হিৰণ্য খুখুপু খুখুপু নহয় কক্ষিপু দেই সুন্দৰকৈ লিখা সুন্দৰকৈ লিখা তুমি কি লিখিলা ই ভাল লিখিব দাদা এই ডাঙৰকৈ লিখিছে ই ভাল লিখে দৈত্যৱতী হিৰণ্য কশিপুৰ আমাৰ এইটো কি নহয় দেই একদম সুন্দৰকৈ শুদ্ধ কৰিছে দেই উঠা উঠা দাদা চোৱাচোন লাহে 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 দেই কি লিখিলে এইটোৱে একোৱেই নিলিখিলে লিখ দাদা সেইফালে চোৱা মই যাওঁ যাম চোৱা আগবাঢ়া প্ৰহ্লাদ গুৰুদেৱ চাওঁ দাদা সুন্দৰ কি লিখিলে দাদা এই লিখিছে কি লিখিছে কি লিখিলে ই লিখিছে লিখিলে লিখিছে সত্য শিৱম চন্দৰ নহয় ভাষা নহয় তইতো মৰিলি আমাৰ দুইটাকে কেলে হাঁহিলি এইটো ৰবা লোৱা নোপোৱা হলে আজি সুন্দৰকৈ লিখা লিখ দাদা আমি হাও ভিতৰৰ পৰা আহো ব'লা তাতে সুন্দৰকৈ লিখি থাকিবি দেই দেই যেনেকে কৈছিল মনত আছে নহয় আহা। এই হয় দেৱত গ'ল ব'লা আমি কালি সৌ গছজোপাৰ তলতে কালি পুৱা যাওঁ হয় মই হৰিনাম গাবলৈ হেলা নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱহঁতে শংকৰে বুলিহে বেয়া লাগে গুৰুদেৱত অহাৰ আগতে বন্ধ কৰি দিবা হেৰা চোৱাচোন গুৰুদেৱত কিমান দূৰ পালেগৈ ৰ'বা মই চাই আহোঁগৈ বহুত দূৰ পালেগৈ আৰম্ভ কৰা তেন্তে আশা হওক হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আন গতি নাহে হৰি বোল ভাই হরি বুল ভাই
হৰিনাম গোৱা বৈষ্ণৱ ওলাইছ বন্ধ কৰ অ দাদা এইদৰে আৰু নহব ইয়াক পিতৃঘৰত আমি থৈ আহোঁগৈ ব'লা ৰবা এই ইহঁতৰ লগত তুমি কি কৰি আছিলা দাদা মই পাহৰিয়ে গলো নহয় তহঁতক এনেদৰে নহব নহয় প্ৰহ্লাদ তোমাক হৰিনাম নলবলৈ কৈছিলো নাই এনেদৰে হৰিনাম ললে আমাক ৰজাই ঘূৰাই নেৰিব অ ভাই দাদা কি কৰা যায় ইয়াক পিতৃগৃহত আমি থৈ আহোঁগৈ ব'লা সেয়াই উত্তম হ'ব বৈ উঠি ল বৈ তোমালোক এজনকৈ গৈ থাকা এজনকৈ ৰবা দাদা ব'লা যোৱা দৈত্যৰাজৰ জয় হওক ক্ষমা কৰিব দৈত্যৰাজ ক্ষমা কৰিব অ ভাই অমৰ্ক দাদা এই দৈত্যৰাজ ক্ষমা কৰিব আমি প্ৰহ্লাদৰ মুখৰ পৰা হৰিনাম আঁতৰাব নোৱাৰিলো হয় দৈত্যৰাজ পিতা পিতা অকলে অকলে তুমি ইয়াত কি কৰিছা প্ৰহ্লাদ পিতা বাছা মোৰ নয়নৰ মণি কোৱাচোন বাছা গুৰুৰ গৃহত থাকি কিনো বাট তুমি শিকিলা সহজে কোৱাচোন বাছা মোৰ নয়নৰ মণি পিতা শুনা তেন্তে স্থিৰ কৰি মন শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন আৰু শুনা পিতা দাইছ সখিত বন্দন বিষ্ণুত কৰিবা দেখা অৰ্পণ পিতা এই নবিদ ভক্তি আচৰণ উৎকল মুখ বন্ধ কৰ প্ৰহ্লাদ নালাগে শুনাব মোক হৰিৰ মহিমা অধম ব্ৰাহ্মণ তুই শুক্ৰৰ তনয় এই নেকি শিক্ষা দিলি প্ৰহ্লাদক মোৰ আমি অশেষ চেষ্টা কৰিলো তথাপিও কিন্তু ইয়াৰ মুখৰ পৰা হৰিনাম গুচাব মাৰিলেও মাৰক এই পলাদ তোমাৰ অতি অবাধ্য যিমানে কৰিলো বাৰণ সি সিমানে হৰিনামত মতলীয়া প্ৰহ্লাদ পিতা সত্য নেকি গুৰুজনাৰ কথা হয় পিতৃ সত্য গুৰুজনাৰ কথা অসত্য বুলিবলৈ সাধ্য নাই তাৰোপৰি যি সত্য সেয়ে ভগৱান মুখ বন্ধ কৰ প্ৰহ্লাদ অসত্য বুলি কওঁ কেনেকৈ এই প্ৰহ্লাদ মুখ বন্ধ কৰ নালাগে শুনাব মোক হৰিৰ মহিমা অধম ব্ৰাহ্মণ তুই শুক্ৰৰ তনয় ভাবিছিলো তহঁত উপযুক্ত বুলি কিন্তু অপদাৰ্থ দুজন এই দূৰ হ মোৰ সন্মুখৰ পৰা দূৰ হ পিতা গুৰুদেৱক মিছাকৈ খং নকৰিবা মইহে শ্ৰীহৰিৰ নাম নোলোৱাকৈ থাকিব নোৱাৰো মুখ বন্ধ কৰ প্ৰহ্লাদ নালাগে শুনাব মোক হৰিৰ মহিমা অতিকৈ ঘৃণা কৰো মই পিতা শ্ৰীহৰিক ঘৃণা কৰিব নাপায় তেওঁ পৰম কৰুণাময় তেওঁ পৰম করুণাময় প্রহ্লাদ মৃত্যুয়ে দুঃখ পারে পারে করিছে আহ্বান ঘাত ঘাত হরি
তুরন্তে হাতে করে লৌহ জিঞ্জিরে লগাই ওই যা তুরন্তে বৈদ্য হমিলই আবি ই যাতে কোনো কারণতে হরে নাম উচ্চারণ করিব না পায়। ভাল দৈত্য আরে ভীরু ধৈর্য ও ভাই ইয়াৰ গাত নিশ্চয় কিবা এটা আছে আমি ইয়াক পৰ্বতৰ পৰা পেলালো শিল বান্ধি সাগৰত ডুবালো জ্বলন্ত অগ্নিত নিক্ষেপ কৰিলো তথাপিতো দেখোন ইয়াৰ মৃত্যু নহল আসরি অতি আসরি রে প্রহ্লাদ কুমার এইবাৰ এটা কাম কৰো হয় আমাৰ যে আছে সেই বলিয়া দঁতাল হাতীটো সেইটো আনি ইয়াক কচকি মাৰো বেশ যা এইবার চাও তুমি লৈ আনা হাতীটো চাওঁ বাৰু বলিয়া দঁতাল হাতীৰ পৰা ই কেনেদৰে বাচি যাব পাৰে বেশ ভাই ও হরি বল বল আয় বলিয়া দতাল হাতি হে রাখে হরি মারে কোনে মারে হরি এই রাখে কোনে রাখে হরি মারে কোনে মারে হরি রাখে কোনে রাখে হরি মারে কোনে মারে হরি রাখে কোনে দেখা দেখা সর্বজনা ইতুলীলা নারায়ণ ওরাকে হরি মারে কোনে মারে হরি রাখে কোনে তোমারে হরি রাখে কোনে তোমারে হরি রাখে কোনে হয় ও ভাই হয় ইয়াৰ দেখোন একো নহল এটা কাম কৰো ও ভাই তই এইফালৰ পৰা মাৰ মই এইফালৰ পৰা মাৰি মূৰটো সেইফালে পেলাই দিওঁ বেশ প্রহার কর ভাই মাৰ। এ হরিত হরণ লৈ আজি দুজন
কীৰ্তন কৰে এইটো ঘূৰ অপাৰ সংসাৰ সাগৰে এই সিটো মহাজনে দিয় প্ৰয়াসে অ ভাই ইয়াৰ গাত নিশ্চয় কিবা এটা আছে ইয়াক মহাজক গতাই দি তোৰে মোৰে দেহা বচোৱাহে কথা ভাই ভাই তই ঠিক কথাই কৈছ বল ইয়াক লৈ যাও মহাৰাজৰ ওচৰলৈ দৈত্যেশ্বৰ আমাক ক্ষমা কৰক অ দৈত্যেশ্বৰ আমাক ক্ষমা কৰ আমি প্ৰহ্লাদক বধ কৰিব নোৱাৰিলো দৈত্যেশ্বৰ যা যা ঘাতক তার ব্যবস্থা মই নিজ হাতে করিম পুরো ভাল দৈত্যেশ্বৰ প্রহ্লাদ পিতা হইত করি কোনে তোক উদ্ধার করিছে বারে বারে ঘোর সংকটৰ পৰা পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি জগত পিতা শ্ৰী হৰি চৰণত শৰণ লোৱা এতিয়াও তেওঁ তোমাক ক্ষমা কৰিব দয়াময় ক্ষমা কৰিব মুখ বন্ধ কর প্রহ্লাদ না লাগে শুনাম মুখরের মহিমা অতিকৈ ঘৃণা কৰো মই তুমি ভুল বুজিছা পিতা সকলোৰে ওপৰত শ্ৰী হৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁই পৰমেশ্বৰ বিষ্ণু পিতা তুমি শ্ৰী হৰি চৰণত একান্ত মনে শৰণ লোৱা দয়াময় দিবহি দয়াময় দিব দৰিখ দয়াময় দিব দৰিখন প্ৰহ্লাদ পিতা এনেবোৰ অৰ্থহীন কথাত মই ভুল নাযাওঁ কদাপি প্ৰহ্লাদ ক'ত আছে মোৰ ভাতৃহন্তা দেৱ নাৰায়ণ মুহূৰ্ততে ধ্বংস কৰি মোৰ ভাতৃহন্তাক লওঁ তাৰ প্ৰত্যক্ষ প্ৰমাণ পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰবাণী যেনে চাওঁ তেনেই দেখো হৰিময় প্ৰহ্লাদ হে প্ৰহ্লাদ উন্মাদ নকৰিবি প্ৰহ্লাদ প্ৰহ্লাদ উন্মাদ নকৰিবি যেনি চাও তই তিনি দেৱ নাৰায়ণ মই কিয় দেখা নাই তোৰ সেই চতুৰ হৰিক ক প্ৰহ্লাদ মই কিয় দেখা নাই দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিতে নাৰায়ণক চিন্তা কৰা দয়াময় দিবহি দৰ্শন দয়াময়
দিব দৰিহ প্ৰহ্লাদ পিতা মৃত্যুৱে তোক বাৰে বাৰে কৰিছে আহ্বান প্ৰহ্লাদ ক'ত আছে বৰ্তমান ভাতৃ সন্তা মোৰ দেৱনাৰায়ণ ধ্বংস কৰি সেই ভাতৃ সন্তাক ল'ম মই ভীষণ প্ৰতিশোধ পিতা মই অসত্য কোৱা নাই আছোৱা প্ৰতিকৰ স্তম্ভৰ মাজত দয়াময় ৰৈ মোৰ ফালে চাই আছে অধিক স্তম্ভৰ মাজত দয়াময় হৰি ৰৈ আছে তোৰ ফালে চাই প্ৰহ্লাদ অধিক স্তম্ভৰ মাজত দয়াময় হৰি ৰৈ আছে তোৰ ফালে চাই বেশ প্ৰহ্লাদ সঁচাকৈ যদি তই দেখিছ হৰিক বেশ প্ৰহ্লাদ ধ্বংস কৰি অধিক স্তম্ভ লও তাৰ প্ৰত্যক্ষ প্ৰমাণ প্ৰহ্লাদ মই পুনৰ সুধিছো স্ফটিক স্তম্ভৰ মাজত দয়াময় হৰি ৰৈ আছে তোৰ ফালে চাই হয় পিতা বেশ প্ৰহ্লাদ মুহূৰ্ততে ধ্বংস কৰি স্ফটিক স্তম্ভ প্ৰহ্লাদ মুহূৰ্ততে ধ্বংস কৰি স্ফটিক স্তম্ভ লও তাৰ প্ৰত্যক্ষ প্ৰমাণ দেৱ নাৰায়ণ এই প্ৰহ্লাদ ধ্বংস কৰি স্ফটিক স্তম্ভ লও তাৰ প্ৰত্যক্ষ প্ৰমাণ প্ৰহ্লাদ স্ফটিক স্তম্ভৰ মাজত দয়াময় হৰি ৰৈ আছে তোৰ ফালে চাই হয় পিতা উত্তম প্ৰহ্লাদ উত্তম মস্তিৰ প্ৰহাৰে ধ্বংস কৰি স্ফটিক স্তম্ভ লও তাৰ প্ৰত্যক্ষ প্ৰমাণ দেৱ নাৰায়ণ স্ফটিক স্তম্ভৰ মাজত দয়াময় হৰি ৰৈ আছে তোৰ ফালে চাই দেৱ নাৰায়ণ প্ৰহ্লাদ মুহূৰ্ততে ধ্বংস কৰি স্ফটিক স্তম্ভ প্ৰহ্লাদ মুহূৰ্ততে ধ্বংস কৰি স্ফটিক স্তম্ভ লও তাৰ প্ৰত্যক্ষ প্ৰমাণ এই প্ৰহ্লাদ মুহূৰ্ততে ধ্বংস কৰি স্ফটিক স্তম্ভ লও তাৰ প্ৰত্যক্ষ প্ৰমাণ ঘূৰমতি ধৰি নৰ সিংহ ভৰিলা বাজ ব্যৱহাত ৰাখে কমে দেখি দানৱ সমাজ
হিরণ্যকক্ষী পুরাগত ওই, পরিত্রাণ করিতে যাইয়াছি প্রিয় ভক্ত বৈষ্ণব প্রহ্লাদ। বেশ বেশ তেন্তে তে যুদ্ধ নো করি পর। তোরকে মনত পেলা তুই ব্রহ্মা পরর কথা লোহে এতদিন লোহে কিংবা রাত্রি নহু ওই মানব দানব কিংবা গন্ধর্ব কিন্নর পশু লোহে অস্ত্রে লোহে হস্ত্রে লোহে আকাশ লোহে পাতাল লোহে জীবিত লোহে মৃত নহর লক্ষ্য ভাগেরেই উলট বহুয়াই বিদারি মাতিবই তুলুদর। বেশ বেশ তেন্তে তে যুদ্ধ যুদ্ধ করি কলম নারায়ণৰ হাতে আজি নারায়ণৰ হাতে আজি দুজ হব বধ হে দুজ হব বধ
ভয় খোৱা নাই মই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যাতে সদা মতি থাকে তাকেই কেৱল কৰিছো কামনা ভাষা প্রহ্লাদ প্ৰভু তুষ্ট হই তোমার ভক্তি কোয়া কোয়া এবে কি বল গরিব প্রদান প্ৰভু তজু পাৱে মাগুৱে কবৰ তুমি জগত ঈশ্বৰ তোমাক নিন্দিলে পিতৃ মোৰ সিজিলে পাতে কমহাঘূৰ তাত সন্তে পিতৃ নিচাৰে ক এতেকে প্ৰসাদ দিও মোক পরম বৈষ্ণব তুমি পুত্র হিরণ্য একই পুরুষ তুমি করিলা উদ্ধার যে স্থানত থাকে মোর প্রিয় ভক্তর উদার চরিত্র সেই স্থানত থকা কৃত পতঙ্গ হয় শুদ্ধ ভক্তৰ একান্ত ভক্তি উঠা প্রহ্লাদ উঠা তোমার যশস্যাবলী চিরদিন থাকিব ধরা তোমার আমার কথা ভবিষ্যতে শুনে যিটো নরে কেউ পাব মুক্তিও নাই তোমার আমার কথা ভবিষ্যতে শুনে যিটো নরে কেউ মুক্তি পাব অতি অনায়াসে তোমার আমার কথা ভবিষ্যতে শুনে চিতু নরে হিউ পাব মুক্তি অনায়াসে জয় রিঙ্গ প্রভুর জয় রিঙ্গ প্রভুর জয় রিঙ্গ প্রভুর জয় 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 হে নারায়ণ হে নিরঞ্জন নিরাকার নিরাকার হরি নিরাকার হরি হে নিরাকার হরি মোচ কুর্ম নরহিংহ বামন পরশুরাম হলিরাম বরা শ্রীরাম বুধ কল্কি নামে দশাকৃতি ঋষা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম তজু পাৱে কৰো প্ৰণাম ও হৰি আরে জয় জয় জগত জনক জগ জীবন জনক
অপরাধ বিনাশন তজু নাম নারায়ণ তজু নাম নারায়ণ জানি নামে অখিল শৰণে আনগতি নাহিকে অপরাধ ক্ষমা কৰি তুমি দয়াশীল হৰি হৰি আৰে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষাই